পাঠশালাৰ ব্যৱসায়ীসকলৰ স্বেচ্ছাসেৱী অনুষ্ঠান পাঠশালা চেম্বাৰ্ছ অৱ কমাৰ্চৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত পালন কৰা হয় প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী। পাঠশালা হৰিমন্দিৰ প্ৰাংগণৰ সৌন্দৰ্য বৰ্ধনৰ লগতে গোলকীয় উষ্ণতাৰ পৰা হাত সাৰিবলৈ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জ্যেষ্ঠ অধিবক্তা তথা পাঠশালা বজাৰ কমিটিৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে। অনুষ্ঠানত উপস্থিত থাকে পাঠশালা বজাৰ কমিটিৰ সম্পাদক জিতেন তালুকদাৰৰ লগতে পাঠশালা চেম্বাৰ্ছ অৱ কমাৰ্চৰ বিষয়ববীয়াসকল। গছ থাকিলে মানুহ থাকিব আচলতে পৃথিৱী ওচৰ সৌন্দৰ্য কৰিব। গতিকে সেই এটা মটো লৈ 23 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে পাঠশালা চেম্বাৰ্ছ অৱ কমাৰ্চে এক কাৰ্যসূচী লৈছে বৃক্ষৰোপণ। আৰু বৃক্ষৰোপণ কৰিম আমাৰ পাঠশালাৰ যিটো হাৰ্ট বিন্দু পাঠশালা হৰিমন্দিৰ প্ৰাংগণ। আৰু হৰিমন্দিৰ প্ৰাংগণত আমাৰ পশ্চিম দিশত আমি অলপ আগতে আমাৰ সন্মানীয় বজাৰ কমিটিৰ সভাপতি কৈছে এটা কথা কৈছে যে সৌন্দৰ্য বৰ্ধনে আৰু আমি দায়িত্ব লৈছোঁ আৰু আমি যিমান পাৰোঁ চেষ্টা কৰিম আৰু আমাক তেওঁলোকৰ বজাৰ কমিটি বা হৰিমন্দিৰ কমিটি যিখিনি আছে আমাক সহায় সহযোগ কৰক গছপুলি ৰোপণৰ ক্ষেত্ৰত বা চেফ দিয়াৰ ক্ষেত্ৰত। আৰু আমি এটা কথা জানো যে আজি এই এটা আমাৰ প্ৰতীকীহে আৰু ইয়াৰ দ্বাৰাই গোটেই পাঠশালাৰ ব্যৱসায়ীৰ লগতে সমাজ জীৱনত যিটো গছ থাকিলে মানুহ থাকিব এই মটৰটো আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ। আৰু অদূৰ হৈছে এনেধৰণৰ কাৰ্যসূচী বিভিন্ন অনুষ্ঠান সংগঠনে লগ তাকে কামনা কৰিছোঁ। আৰু লগতে পাঠশালা চেম্বাৰ্ছ অৱ কমাৰ্চৰ পৰা এটা বিশেষ অনুৰোধ কৰিছোঁ য'ত যেনেকৈ নহওক আমাৰ দোকানৰ সন্মুখত যদি কেতিয়াবা জেগা আছে তাতো কোনোবা দোকানীয়ে বা ব্যৱসায়ী গছ এডাল ৰুৱক তাকে মই কামনা কৰিছোঁ। আৰু এইখিনিকৈ আমাৰ এই অনুষ্ঠানত জড়িত সকলো ব্যক্তি লগতে আমাৰ সংবাদ মাধ্যমৰ কৰ্মী বা আমাৰ পাঠশালা চেম্বাৰ্ছ অৱ কমাৰ্চ পাঠশালা বজাৰ কমিটি বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত যিসকল ব্যক্তি আহিছে তেওঁসকলক পাঠশালা চেম্বাৰ্ছ অৱ কমাৰ্চৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অদূৰ ভৱিষ্যতে আমি তেওঁলোকৰ সহায় সহযোগ পাম বুলি আশা ৰাখিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট খবৰ.com।